ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি আছিল অবনী কুমাৰ গগৈ। সেই অবনী কুমাৰ গগৈয়ে শেহতীয়াভাৱে বিজেপিত যোগদান কৰিলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিজেপিত যোগদান কৰিলে ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে। ছাত্ৰ সন্থাৰ পৰা বিজেপিলৈ যোৱা কোনো নতুন কথা নহয়। ইয়াৰ পূৰ্বে বহু উদাহৰণ আছে। আনহে নালাগে ছাত্ৰ সন্থাৰ পৰা বিজেপিলৈ গৈ কেনেদৰে লাভান্বিত হৈছে সেয়া সকলোৱে দেখি আহিছে। আৰু সেইবাবে ছাত্ৰ সন্থাৰ বহু নেতাৰ এতিয়া মনৰ ভাৱ এনেকুৱা যে ছাত্ৰ সন্থা কৰিম, তাৰ পাছত বিজেপিত যোগদান কৰিম, তাৰ পাছত এনেকুৱা এটা ৰাজনৈতিক দলত যোগদান কৰিম যিটো দলৰ পৰা লাভ হয়, যিটো দলৰ পৰা মুনাফা আদায় হয়। সেই অবনী কুমাৰ গগৈ সেই সকলৰ ভিতৰত এজন নেকি? প্ৰশ্নটো সেইটো নহয়। অবনী কুমাৰ গগৈৰ দুৰ্নীতি এবাৰ উদঙাইছে। ক'ত দুৰ্নীতি সংঘটিত কৰিলে? বিজেপি তথা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে সভাপতিৰ পদ ত্যাগ কৰা অবনী কুমাৰ গগৈ। এই অবনী কুমাৰ গগৈ সন্দৰ্ভত দুৰ্নীতিৰ বহু তথ্য পোহৰলৈ আহিছে। আমি আপোনালোকক জনাব বিচাৰিছো এই মুহূৰ্তত যে অবনী কুমাৰ গগৈৰ সন্দৰ্ভত বহু দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। শেহতীয়াভাৱে বিত্তীয় কেলেংকাৰীৰ অভিযোগ আহিছে। BCPLৰ সামাজিক দায়বদ্ধতা গোটৰ আঁচনিৰ অধীনত জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ডিজিটেল পুথিভঁৰাল নিৰ্মাণৰ বাবে আবণ্টন দিয়া 10 লাখ টকাৰ পুঁজিৰ কেলেংকাৰীৰ অভিযোগ আহিছে। নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়টো ভাঙি নতুনকৈ কাৰ্যালয় নিৰ্মাণৰ নামত বিভিন্নজনৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ অভিযোগ আছে অবনী গগৈৰ বিৰুদ্ধে। আৰু এনেবোৰ বিত্তীয় কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰাৰ ভয়ত বিজেপিত যোগদান কৰা বুলি অভিযোগ জিলা ছাত্ৰ সন্থাৰ। কেৱল সিমানেই নহয়, ডিব্ৰুগড় সদৰ থানাত এজাহাৰ দাখিল কৰিছে। আৰু দেওবাৰে গুৱাহাটীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক তৰংগ গগৈৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল অবনী গগৈ। আৰু সেইগৰাকী অবনী গগৈৰ বিৰুদ্ধে এই দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে সদ্য বিদায়ী সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ যিগৰাকী সভাপতি অবনী কুমাৰ গগৈ, এই অবনী কুমাৰ গগৈক আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ইতিহাসত আটাইতকৈ কলংকিত এজন ছাত্ৰ নেতা হিচাপে আমি ঘোষণা কৰিছোঁ। ছাত্ৰ সন্থা কৰি থকা সময়ত তেওঁ হিৰ ফুলাই বিজেপি চৰকাৰৰ বিৰুদ্ধে তেখেতে প্ৰতিবাদী কণ্ঠৰে সমগ্ৰ ডিব্ৰুগড় জিলাক কঁপাই তুলিছিল। কিন্তু সেই বিজেপি চৰকাৰ আজিৰ তাৰিখত তেখেতে তেওঁৰ বিজেপি চৰকাৰৰ তলত তেওঁ থাকিবলগীয়া হৈছে। বিজেপি তেওঁ ভৰিত ধৰিবলগীয়া হৈছে। তাৰ এটা কাৰণ হৈছে যে BCPLৰ এটা আৱৰ্তিত ধন ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত এটা ডিজিটেল লাইব্ৰেৰী বনাবৰ কাৰণে BCPLে 10 লাখ টকা তাত প্ৰদান কৰিছিল। তাৰ প্ৰথম কিস্তি হিচাপে 5 লাখ টকা BCPLে আমাক আগবঢ়াইছিল। সেই গোটেই কামটোৰ লগত জড়িত আছিল অবনী কুমাৰ গগৈ ডাঙৰীয়া। কিন্তু সেই আৱণ্টিত ধনৰ কাম প্ৰায় 10% কাম ইতিমধ্যে তেখেতে কৰিছে। কিন্তু বাকী যিবিলাক কাম আছে সেই কামবিলাক তেখেতে কৰা নাছিল। আমি ছাত্ৰ সন্থাই বাৰে বাৰে জিলা ছাত্ৰ নেতৃত্বৰ সভাপতিগৰাকীক আমি বাৰে বাৰে কৈছিলোঁ, কেন্দ্ৰীয় সমিতিক কৈছোঁ যে কামখিনি আপোনালোকে সোনকালে কৰক। কিন্তু তেখেতে কামখিনি কৰিবৰ ইচ্ছা প্ৰকাশ কৰা নাছিল। সেই সময়তে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই কথা আমাক অৱগত কৰিছিল যে যদি কাম কৰা নাই আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এই গোটেই কামৰ খতিয়ান জানিবৰ কাৰণে এক তদন্ত কমিটি পঠিয়াম বুলি তেখেতে যেতিয়াই আমাৰ আগত অৱগত কৰিছিল, আমি অবনী কুমাৰ গগৈক তেতিয়া ক'লোঁ যে তদন্ত আহিব, কিন্তু তদন্ত আহিলে তুমি নেবাচিবা, গতিকে তুমি যিমানখিনি কাম আছে সোনকালে তোমালোকে কৰা। কিন্তু তেখেতে কি কৰিলে, সেই কথাটো শুনাৰ পিছৰ পৰা তেখেতে ছাত্ৰ সন্থাৰ দায়িত্বত থকা অৱস্থাটো তেখেতে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে বিভিন্নজনক দায়িত্ব দি তেখেতে ছাত্ৰ সন্থাৰ বিভিন্ন কাৰ্যসূচী আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে। আগৰো কাৰ্যসূচী তেখেত নাথাকে, ছাইড হৈ থাকে গোটেই বিষয়বিলাক বা আঁতৰি থাকিব বিচাৰে। গতিকে আঁতৰি থাকি তেখেতে মনে মনে জানিছে বিজেপি দলটো হৈছে অপৰাধী এটা দল। যোনে অপৰাধ কৰে সেই মানুহবিলাকে বিজেপিৰ ছত্ৰ ছাইডলৈ যায় বা তেওঁলোকৰ ভৰিত ধৰি হিমন্ত বিশ্ব শৰ্মাৰ কাষলৈ আগবাঢ়ি যায়। গতিকে অপৰাধ কৰা এজন ব্যক্তি যাবই বিজেপিলৈ। গতিকে অপৰাধীৰ ৰম্য ভৰিত পৰিণত হৈছে বিজেপি দলটো। গতিকে এই বিজেপি চৰকাৰখনে বা বিজেপি দলটোৱে এনেকুৱা এজন অপৰাধী তেওঁলোকে লৈছে। গতিকে বিজেপি দলটোৱে অপৰাধী দল। গতিকে ইয়াত আমাৰ ক'বলগীয়া বিশেষ নাই। তাৰ লগে লগে নামৰূপতো তেখেতে কাৰ্যালয় এটা ভাঙি দিলে, যিটো ঐতিহাসিক এটা কাৰ্যালয়। তেখেতৰ পিতৃয়ে সেইটো কাৰ্যালয় বনাইছিল। সেই পিতৃয়ে বনোৱা কাৰ্যালয়টোৱে ভাঙিলে, ছাত্ৰ সন্থাৰ কাৰ্যালয় তেখেতে বনাম বুলি তেখেতে ভাঙিলে। আৰু ইতিমধ্যে আমি নামৰূপৰ পৰা গম পাইছোঁ যে বিভিন্ন জনৰ পৰা তেখেতে লাখ লাখ টকা সেই কাৰ্যালয়টো পুনৰ নিৰ্মাণ কৰিম বুলি তেখেতে উঠালে। কিন্তু সেই কাৰ্যালয়টো আজিৰ তাৰিখত তেনেধৰণে পৰিছে। সমগ্ৰ নামৰূপবাসী ৰাইজ কালি যিহেতু বিজেপিত যোগদান কৰাৰ পিছত সকলো মানুহে তেখেতৰ ওপৰত তেখেতক গালি পাৰিব ভাষাৰ অভাৱ হৈছে আজিৰ তাৰিখত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।